Hello viewers, welcome to Coffee with Karan. Oh, oi guru এখন অসম হয় ইয়াত কফি না চাহ চলে আৰু তা কৰণ না তো সুৰেন হে okay, sir. টেক টু Hello viewers, welcome to Sah with Suren. আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকিব আপোনালোকে চিনি নাপালো মোৰ চিনাকি নিখিল গগৈ বেকাৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আৰু তেখেতৰ সতীৰ্থবৃন্দক মই ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছো। নমস্কাৰ। আপোনালোকৰ ইমান বিজি শিডিউলৰ মাজতো অলপ সময় উলিয়াই আমাৰ চলে আহিলে তাৰ কাৰণে আমি অশেষ ধন্যবাদ। মিছা কথা ক'লে কিডাল হ'ব আমি ইমান বিজি নহয় আমি বেকাৰ ন আচলতে আপুনি বিজি বুলি কয় আমাৰ সংগঠনৰ অপমানেই কৰিছে এটা মোক ক্ষমা কৰিব আমাৰ চব কথা গম পাইছে চাহ উইথ সুৰেন আমি অলপ চাহ খাম আৰু কথা পাতিম আগবাঢ়ি দিয়ক এটা হয় থ্যাংক ইউ আপুনিও লওক মই এটা নাখাওঁ খালো চ' বেকাৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ জিন্দাবাদ তেতিয়া ষ্টাৰ্ট হৈ যাব আপোনালোকৰ সংগঠনটো আৰম্ভণি কেনেকে হ'ল সেইটো কওক চোৱা আমি জন্মৰ পৰা বেকাৰ নাছিলো প্ৰথম আমি ভাবিছিলো যে মূলা খেতি কৰিম কিন্তু এষাৰ কথা আপুনি শুনিছে চাগে কি আছিলে কথা যিমূলা বাহিৰে তাৰ দুটাতে চিন আমাৰ মূলাৰ পাতত চিন বাদ দিয়ক পাতে নোলালেগৈ সেইকাৰণে আমি মূলা খেতি বাদ দিলো তাৰপিছত ভাবিলো মাছ পুহিম ফিচাৰী দিম গম পাইছানে কিন্তু আৰু এষাৰ কথা আপুনি শুনিছে চাগে কি আছিলে যে এইটো স্যাৰ আপুনিহে জানিব এটা কি আছিল আৰে কিবা এটা ৰাইজে নজুকাই নৈ বয় এইটো আমি চবে বেকাৰে মিলি এনেকে নজুকাই কিন্তু নৈ নগ'লে চ' মই মানে বহুত ইম'চনেলি হাৰ্ট হৈছো তাৰ পাছত কি হ'ব আৰু সিদিনা আমি ৰাতি গোটেইকেইটা বাবা খাই শুই আছো বেকাৰকেইটা সপোনত নাঙলাই দেখা দিলে নাঙলদা কোন আপুনি নাঙল লৈ চিন নাপায় নাঙল গগৈ নাঙলদাই আমাক কথা এটা ক'লে যে তোমালোকে বিজনেছক লৈ কিয় ইমান মাথা মাৰিছা তোমালোক যিটো হয় সেইটোকে এটা বিজনেছ বনাই দিয়া তো আমিতো বেকাৰ আছিলো গোটেইকেইটা বেকাৰ লগ হৈ বেকাৰ মুক্তি সংগ্ৰাম সমিতি খোলাৰ বাহিৰে ভাল আইডিয়া আৰু কি হ'ব পাৰে তেনেকে আৰম্ভ হ'ব আপোনালোকৰ সংগঠনটোৱে কোনটো কোনটো ফিল্ডত কাম কৰে কি কাম কৰে আচ্ছা কথাটো এনেকুৱা যে এটা বেকাৰ হলে একো কাম নাই দুটা হলে আমি লুডু খেলিব পাৰো চাৰিটা হলে কেৰম খেলো এনেকুৱা 10টা 12টা হলে আমি ক্ৰিকেট ভলীবল নাই নাই এইটো কথা কোৱা নাই আপোনালোকৰ সংগঠনে কোনটো কোনটো ফিল্ডত কাম কৰে ছচিয়েল ফিল্ডত কি কাম কৰে আচ্ছা আচ্ছা এইটো কৰে ফূৰ্তি কৰে বুজা নাই আপোনালোকে চোৱা সংগঠন হিচাপে আমাৰ এটাই কাম যে আমি অসমক গৰম কৰি ৰাখিব লাগে বিভিন্ন ধৰণৰ ইছ্যু বিলাক ধৰক চৰকাৰে নতুনকে স্কিম এখন দিলে সেইটো আমি এগেইনষ্টত যাব লাগে বা চৰকাৰে কৰবাত চাকৰি দিছে অসমত কিবা ভাল কাম এটা হ'বলৈ লৈছে মুঠতে আমি চব কামৰ এগেইনষ্টত গৈ মুঠতে পৰিৱেশটো গৰম কৰি ৰাখিব লাগে আৰু ৰাইজৰ কিবা সুবিধা হওক বা অসুবিধা হওক সেইটো আমি চাবলৈ দি বিচাৰ্যৰ বিষয় নহয় আমি খালি জাষ্ট হেডলাইন থাকিব লাগে নিজৰটো চাব লাগে আপুনি ৰাইজ ভাৰ্মে যায় ৰাইজ ভাৰ্মে ঠিক আছে এতিয়া এটা কওক অসমত এটা সংগঠন চলাই যাবলৈ কি কি চেলেঞ্জেছ ফেচ কৰিবলগীয়া হয় মানে প্ৰব্লেম বিলাক কি হয় চোৱা কথাটো এনেকুৱা যে এতিয়া যিটো কাৰেণ্ট মাৰ্কেট চলি আছে সংগঠনৰ এইটো বহুত কম্পিটিটিভ হয় আপুনি মই কথা পাতি আছো এতিয়া চাগে কোনোবা এটা সংগঠন খুলিলে চ' সেইকাৰণে প্লেনটো এইটোৱে যে তুমি সদায় সদায় নতুন ইনোভেটিভ আইডিয়া আনিব লাগে আৰু নতুন পপুলেশ্যনক নতুন ছেকশ্যন অফ পিপলক এট্ৰেক্ট কৰিব লাগে যেনেকে আমি খুলিছো নহয় এই বয়ফ্ৰেণ্ড মুক্তি সংগ্ৰাম সমিতি নতুন উইং খুলিছে বেকাৰ বয়ফ্ৰেণ্ডৰ নতুন ঠিকনা সেইটো বিষয়ে আমি ৰাইজক জনাম আপোনালোকৰ শ্ব'টো আহিম বাৰু ঠিক আছে আপোনাৰ ভিজন কেনে মোৰ ভিজন বঢ়িয়া গম পাইছেনে মই চশমা নালাগে মই নিউজ পেপাৰ পত্ৰিকা এনেই পঢ়িম এইটো কথা কোৱা নাই মই আপোনালোকৰ সংগঠনৰ ভিজন কথা দিছো আচ্ছা ফিউচাৰ প্লেনিং কি ফিউচাৰ প্লেনিং কিবা আমাৰ ফিউচাৰ প্লেনিং স্যাৰ 20 তাৰিখে আমাৰ অসম বন্ধ আছে আৰু কাৰ্যসূচী মতে 21 তাৰিখে আমাৰ টকা বন্ধ এটা আছে আৰু 27 তাৰিখে আন্দোলন এটা কৰিম 21 আৰু 27 মাজত স্যাৰ জেলত যাবলগীয়া হ'ব সেইটো কথা কোৱা নাই মই আপোনালোকৰ সংগঠনটো ধৰক ফিউচাৰত কিবা বেলেগ লেভেললৈ লৈ যাব নেকি সেইটো সুধিছিলা ইভলভ হ'ব নেকি সুধিছো আমি প্ৰথমৰ পৰাই আমাৰ এটাই প্লেন আছিলে যে আমি এটা পলিটিকেল পাৰ্টি হিচাপে উঠি আহিব পাৰো আচলতে সংগঠনটো খোলাৰ আগতে আমাৰ সেইটো উদ্দেশ্য লৈ খুলিছো মানে পলিটিকেল টিম খুলিম বুলিয়ে আৰম্ভ হৈছে উদ্দেশ্যটো এইটোৱে হয় আমাৰ চবৰ দিল্লী আছে দিল্লীত হ'ব এতিয়া আমি আকৌ আমাৰ শ্ব'ৰ মোষ্ট ইণ্টাৰেষ্টিং পাৰ্ট ৰেপিড ফায়াৰ ফায়াৰ যুদ্ধ নহয় আমি জাষ্ট প্ৰশ্ন সুধিম কেতিয়াবা আপোনাক উত্তৰ দিব লাগে ৰেডি আছে আপোনালোকে প্ৰথম প্ৰশ্ন সুধিছো বছৰৰ কোনটো বন্ধ আপুনি সকলোতকৈ বেছিকে এনজয় কৰে বিহু বন্ধ গৰম বন্ধ পূজা বন্ধ গৰম বন্ধ বিহু বন্ধ এইবোৰ এমপ্লয়ী ষ্টুডেণ্টৰ কাৰণে ভাল হ'ব পাৰে আমাৰ কাৰণে এদিনে বেষ্ট সেইদিনাখন হ'ল অসম বন্ধ অসমত আপোনাৰ কি হয় আমি টায়াৰ চায়াৰ জ্বলাই ফূৰ্তি কৰো কেতিয়াবাতো গাড়ী চাড়ীও জ্বলাই দিওঁ বহুখিনি এনজয় হয় আমাৰ বহুত বেছি চিডিউল থাকে এদিনা মই দ্বিতীয় প্ৰশ্ন সুধিছো যদি আপোনাক এদিনৰ কাৰণে অসমৰ চিএম বনোৱা চিএম ভাবি লওক তেতিয়া আপুনি অসমৰ কোনটো জ্বলন্ত সমস্যা প্ৰথমে সমাধান দিব মই সমস্যাটা কৈ দিছো আপুনি কোনটো দিব ক'ব নিবনুৱা সমস্যা বানপানী সমস্যা কৰ হত্যা সমস্যা ৰবা মই তোমাক ইয়াত ৰখাম
চোৱা এইবোৰ প্ৰব্লেম আগৰ পৰা আছিলে চলি থাকিব এতিয়া যেটো কাৰেন্টলি বাৰ্নিং ইস্যু যেটো হেতু হয় যে ফেসবুকত কন্ট্ৰোভাৰ্সিয়েল কমেন্ট দিয়ে ল'ৰা ছোৱালী কমেন্ট দিয়ে ফেমাস হৈ যায় মই হেতু বহুত বেয়া পাওঁ চোৱা আমি ইমান কষ্টকে ফেমাস হৈছো লাঠিৰ কুব খাইছো ৰাস্তাত বাগৰিছো আমি কি জেলতো গৈছো তাৰপিছত গৈ আমি ফেমাস হৈছো ইহঁতি এটা কমেন্ট দিয়ে ফেমাস হৈ যায় তো মই এজ এ চিফ মিনিষ্টাৰ এইটো ৰখাবলৈ কিবা এটা ব্যৱস্থা কৰিম প্লাস এই যে আজিকালি যে কালচাৰেল প্ৰগ্ৰামত হিন্দী গান গায় মই ষ্ট্ৰিক্ট এগেইনষ্ট বলবো ইনফেক্ট এইটো নুনমাটিত যেটো বৰুৱাই কাম কৰিলে সেইটো আমাৰ সংগঠনৰ ডিসিশন আছে বৰুৱা আমাৰে মানুহ তেনে মই তৃতীয় প্ৰশ্ন আগবাঢ়িছো যদি আপুনি এজনী ছোৱালী হৈ জন্ম ললে হয় তেতিয়া আপুনি কোনটো প্ৰফেশন চুজ কৰিলে হয় চোৱা ভাইটি লৰা হওঁ ছোৱালী হওঁ মই হলো হয় বেকাৰ তো এই যে আজিকালি ফেসবুকত যে ফ্ৰিল্যান্স মডেলিং কৰে মই এনেকুৱা এটা প্ৰফেশন এজ এ ছোৱালী ললো হয় #MyLifeMarvels মই আমাৰ ৰেপিড ফায়াৰ আন্দৰ অন্তিম প্ৰশ্ন 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো এটো হৈছে ফাৰ্স্ট থিং ফাৰ্স্ট ইয়াত মই কেইটামান নাম কম নামটো শুনিলে আপোনালোকৰ মনত যেটো শব্দ বা বাক্য প্ৰথমে মনত আহে যোনে আগত পাৰে ক'ব মই নামকেইটা কৈ যাম কোন গগৈ বাদ দিয়া হে কুসুম কৈলাশ কোনে ৰিক্স ল'ব নুনমাটি হিন্দী গানে নেই চলেंगे কালান্ত কৃষ্ণ শৰ্মা স্ক্যাম স্কিম পংকজ পথক ঠিক আছে আমি আহি পেলাই আমাৰ শ্বৰ অন্তিম পৰ্যায় পালোহি আপোনালোকে আমাৰ আইছত যোগ দিলেহি বহুত ভাল লাগিলে ধন্যবাদ ৰবছৰ এইটো কিবা গিফট চেম্পাৰ দিয়া কথা আছিল নহয় দাদা আমাৰ নতুন ছিল নতুন এই বিষ্ণুৰাজন চান্দা দি মানে মই নিজে একো বনাইলে কৰি পেলাই ক'ব দিম ডাইৰেক্ট কিমান ডাইৰেক্ট নহয় কিবা এটা দিয়া নহলে কিবা এটা দিবই লাগিব নহলে আমি ইয়াত আন্দোলন কৰিম ফোন কৰছ ফোন কৰ মান চক মাক নহব আৰু পইচা নিদিও ন তোক ধৰিম ৰ আন মাক চক कभी ये रुलाए